হয় দেখুন মধুমক্ষী হয় মধুমাক্ষী হয় দেখুন কাটিব নেকি চাই এইটো মানে মই নিজে চালো তো তাতে পৰা ওলাই পেলাই कोई दिक्कत तो नहीं है चलो टेस्ट करके देखते हैं नमस्कार बंधुসকল আজি আমি বৰপেটালৈ যাই থাকোতে ইয়াতে এটা চালু জাহাৰ পাম যোনটো হয় জাহাৰ পাম বাজাৰৰ পৰা মানে 1 কিলোমিটাৰ মান আগতে ইয়াতে ৰাস্তাৰ লেফট সাইডত এটা মানে কিবা কাৰ্টুন সাৰ্টুন লগাই ৰাখিছে আপোনালোকে চাব পাৰে হে তাতে কিবা এটা কৰি আছে আৰু কি এটো জানিবৰ কাৰণে বহুত উৎসুক হলো মই যে কি হৈ আছে একচুয়ালি তাতে সো আজি আমি আপোনাক যাই তাতে দেখুৱাম যে কি ধৰণৰ কি কৰি আছে তাতে আপোনালোকে বনি থাকিব লাষ্টলৈকে তাতে কি বস্তু চলি আছে কি কৰি আছে গোটেইখিনি বস্তু আপোনালোকক এ টু জেড জনাম আপোনালোকক দেখুৱাম ইয়াতে চাওক একেবাৰে খেতিৰ মাজতে কিবা এটা কৰি আছে ইয়াতে ভিনভিনাই আছে কি হয় বা বাইদেউ কি হৈ আছে তাতে গম পাইনে নাজানে বলক আমি যাই চাও যে কি হৈ আছে তাতে আরে ভাই এটা তো মৌমাখি হয় দেখুন মধুমক্ষী হয় মধুমাক্ষী হয় দেখুন কাটিব নেকি চাই আহিবা দেই সো ইয়াতে চাব পাৰিছে একচুয়ালি এটো মধুমাক্ষীৰ কিবা এটা কৰি আছে এটো জানিম আমি ইহঁতৰ পৰা গোটেইখিনি বস্তু যে কি কৰি আছে কি কৰা নাই গোটেইখিনি এটো জেড বস্তু জানিম আমি সো ইয়াতে আহি পেলাই এই দাদাজনৰ লগত মই কথা পাতিলোঁ অহাৰ লগে লগে আমাক এই সেফটিটো দি দিছে সেফটিটো দিয়াৰ এইটো কাৰণ আছিলে যে যাতে মধুমাখি আমাৰ ফেছত যাতে নাকাটে সেই কাৰণে ফেছটো দিলে আৰু মই মজাকিয়াকৈ অকমান ক'লো দাদাক যে এইটো যদি কিবা হয় কাটি সাটি দি তেনেহলে প্ৰবলেম কিন্তু আপোনাৰ হ'ব সো দাদাই তেনেকুৱা ক'লে গোটেইখিনি দাদা একচুয়ালি ঘৰটো দাদাৰ বিহাৰত হয় এই বিহাৰৰ পৰা আহি পেলাই মৌ পালনটো কৰি আছে আৰু ইয়াতে গোটেইখিনি কথা দাদাৰ লগত মই আলোচনা কৰিলোঁ যে কেনেকুৱা ফ্যামিলি কেনেকুৱা চলি আছে কি কেনেকৈ আপুনি ইমান ডিস্টেন্সত গোটেইখিনি মেইনটেইন কৰি আছে গোটেইখিনি কথা পাতিলোঁ দাদাৰ অপিনিয়নটো বহুত ৰিজনেল অপিনিয়ন দিছে যে ঘৰবাৰ এতিয়া চাবই লাগিব তো আপোনালোকক এটা কৈ মই বস্তু গোটেইখিনি দেখুৱাই আছো ইয়াতে আপোনালোকক চাইছে এইবিলাক আপোনাৰ কাৰ্টুনেদি বঢ়িয়াকে বান্ধি ৰাখিছে ইয়াতে আপোনালোকে চাব পাৰিছে এনেকুৱা কৈ মৌ পালনটো কৰা হয় ইয়াতে যিমানখিনি হৰিহৰ খেতিটো চাইছে আপোনালোকে আশে-পাশে এইবিলাকক ফ্লাৱাৰ্স বেছি লাগে কাৰণে ইয়াতে খেতিবিলাক কৰে আৰু খেতিবিলাক সিজনেল কৰে আৰু দাদাৰ লগত মই কথা পাতিলোঁ যে এক্স্যাক্টলি ইয়াতে বিজনেছটো কেনেকুৱা চলি আছে ঠিক আছে মধু লোৱাৰ প্ৰসেসটো আপোনালোকক মই দেখুৱাই দিম আৰু ইয়াতে মানে আধা লিটাৰ ওলালে ইহঁতৰ ওচৰত টোটাল 50টা মান বক্স আছে ঠিক আছে 50টা বক্সত মানে আপোনালোকে ধৰি লওক এটা সপ্তাহৰ ভিতৰত তাহাতে 25 লিটাৰ কে ইয়াত মানে হানিখিনি কালেক্ট কৰে মধুখিনি কালেক্ট কৰে আৰু মধুৰ যিমানখিনি মাৰ্কেটত আজিকালি প্ৰাইস হয় বহুত বেছি হয় ঠিক আছে ইয়াৰে পৰা আপোনালোকে কম প্ৰাইসত এটা জেনুইন মধু ল'ব পাৰিব মানে যোনটো ন্যাচাৰেল প্ৰসেসেদি কৰা হয় আৰু আজিকালি মাৰ্কেটত তো বহুত ভেজাল পদাৰ্থ দি পেলাই মধুখিনি বিক্ৰী কৰা হয় সো আপোনালোকে ইয়াৰে পৰা পাৰচেজ কৰিব হলে মই কন্টাক্ট নাম্বাৰটো দি দিছো ঠিক আছে আপোনালোকে ইয়াৰে পৰা পাৰচেজ কৰিব পাৰিব আৰু ইয়াৰে এজন কাস্টমাৰৰ যোনটো জেনুইন ৰিভিউ হয় মই ভিডিও বনাই থকাৰ সময়তে এটা কাস্টমাৰ এটা আহিছিলে ইয়াতে এটা নহয় বেসিক্যালি 3-4 জন আহিছিলে সো তাৰে মাজৰ পৰা এজনৰ ওভাৰভিউ আপোনালোকক দি দিছো এই কাস্টমাৰৰ কি ৰিভিউ হয় তাহাতক টেষ্ট কৰাই দিছিলে মই নিজেও টেষ্ট কৰিছো দাদা আপুনি কিবা ক'ব বিচাৰিব নেকি ঠিকে আছে এই খাই আমি টেষ্ট কৰিলো তো ভালে কেনেকুৱা পালে ভালে পালে ন এনে মাৰ্কেটত কিমান কে লিটাৰ পায় মানে মধুখিনি এটো এটা মানে বাহিৰৰ মাজৰত নাজানো ইয়াতে 400 কৈছে বাহিৰত কিমান বা চলি আছে বাহিৰত অলপ কম হ'ব চাগে কিন্তু হেতু ইমান ঠিক নহব আৰু এটো মানে মই নিজে চালো তো তাতে পৰা ওলাই পেলাই মোক নিজে দেখুৱাই দিলে ন্যাচাৰেল প্ৰসেসেদি কেনেকুৱা কৈ মধুখিনি কালেক্ট কৰে হেখিনি চালো বাকি ইহঁতৰ মানে ইয়াতে কোনো ধৰণৰ মিক্স আপ নাই কাৰণ ইহঁতৰ তাতে কোনো ধৰণৰ তো উৰাই আছে গমে পোৱা ইয়াতে ইমান ভাৰী আছে বাহা আছে মধুৰ আৰু ইয়াতে কোনো ধৰণৰ এক্সট্ৰা ইকুইপমেন্টস তাতৰ ওচৰত নাই যে আমি গম পাম যে ইহঁতে কিবা বেলেগকে এড কৰে আৰু মোৰ সম্মুখত মানে ওলাইছে মধুখিনি হয় মই নিজেও টেষ্ট কৰি চালো কেনেকুৱা কি হয় সো মই টেষ্ট কৰি পাইছো বহুত ভাল পাইছো আৰু ইয়াতে কোনো ধৰণৰ মিক্সিং কৰা নহয় যেনেকুৱা মাৰ্কেটত মানে সুগাৰ এডেড কৰি তাৰ পিছত মধুখিনি বিক্ৰী কৰা হয় বাট ইয়াতে একো নহয় আপোনালোকে চাব পাৰিছে মোৰ আশে-পাশে গোটেইখিনি মৌমাখি এনেকুৱা কৈ ভিনভিনাই আছিলে সো আপোনালোকে ডাইৰেক্টলি ন্যাচাৰেল যদি মধু যদি বিচাৰে তেনেহলে ইয়াৰে পৰা ল'ব পাৰিব তলত কন্টাক্ট নাম্বাৰ দি দিছো আপোনালোকে যিকোনো লোকেশনৰ পৰা কল কৰি দাদাক আপোনালোকে ডাইৰেক্টলি লোকেশনটো লৈ পেলাই ইয়াৰে পৰা আহি পাৰচেজ কৰিব পাৰিব আৰু আপোনালোকে ভিডিওটো কেনেকুৱা পালে জনাব এনেকুৱা ভিডিও যদি আৰু বিচাৰে তেনেহলে কমেন্ট কৰিব আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে আমাক সাবস্ক্ৰাইব শেয়াৰ আৰু লাইক কৰি সাপোৰ্ট কৰিব যাতে এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিও আপোনালোকলৈ আৰু লৈ আনিব পাৰো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ